কংগ্ৰেছৰ বিষয়ববীয়া হেমন্ত খামন ডাঙৰীয়া তেওঁ আনুষ্ঠানিকভাৱে যোগদানৰ বাবে আহিছে। আমি তেওঁকো আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। মাহমৰা ব্লক মজদুৰ কংগ্ৰেছৰ সম্পাদক নিশান কৰ্মকাৰ, আমি নিশান কৰ্মকাৰ ডাঙৰীয়াকো যোগদানৰ বাবে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। কংগ্ৰেছ দলৰ মাহমৰা ব্লক কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি, চৰাইদেউ জিলাৰ উপসভাপতি কেশৱ গগৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে। তেখেতৰ নেতৃত্বত আৰু ব্লক কংগ্ৰেছ কমিটি, মণ্ডল কংগ্ৰেছ কমিটি, বুথ কমিটি, 4গৰাকী ৱাৰ্ড সদস্য আজি সৰ্বমুঠ 2800 আজি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰায় 2000 কংগ্ৰেছ দলৰ আৰু 800 লোক সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সামাজিক, সাংস্কৃতিক, ক্ৰীড়া ক্ষেত্ৰত জড়িত লোকে আজি যোগদান কৰিছে। এই কথাই প্ৰমাণ কৰিছে যে ভাৰতীয় জনতা পাৰ্টি আজি শক্তিশালী স্থিতিত আছে আৰু সেইকাৰণে সৰ্বসাধাৰণ ৰাইজৰ পৰা আৰম্ভ কৰি কংগ্ৰেছ দলৰ কৰ্মীসকললৈকে সকলো এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ ফালে ধাৱমান হৈছে আৰু এই কথা নিশ্চিত হৈ গৈছে এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হ'ব, সেয়া নিশ্চিত। কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী দিছে হয় হয় কিমান প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব? কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী ইয়াত নাথাকে, গুৱাহাটীত থাকে। এইকেইটা দিন নিৰ্বাচনৰ কাৰণে তেওঁ অলপ ইফাল সিফাল ঘূৰিছিলে, কিন্তু কংগ্ৰেছৰ যিসকলে ভোট বিচাৰে, যিসকলে সংগঠন কৰে, সেইসকলতো আজি বিজেপিত যোগদান কৰিলেই 50%। আৰু অহা কালি নমিনেশ্যন দিয়াৰ পিছত দেখিব প্ৰত্যেকখন বুথ সভাত, আমাৰ যি বুথ সভা 184খন সভা কৰিবলৈ আমি ঠিক কৰিছোঁ, প্ৰত্যেক সভাতে বিৰোধী দলৰ ব্যক্তিয়ে যোগদান কৰিব। এইটো আমি নিশ্চিত কৰি দিছোঁ প্ৰত্যেক সভাত মাহমৰাত। গতিকে বিৰোধী কিবা ভাবুকি কিবা আছে ভবা নাই। আৰু বিৰোধীয়ে কেইটামান দিনৰ আগলৈকে প্ৰাৰ্থী বিচাৰি হাবাথুৰি খাই আছিলে। এবাৰ শিৱসাগৰলৈ যায়, এবাৰ সোণাৰীলৈ যায়, এবাৰ যোৰহাটলৈ যায়, এবাৰ মৰাণলৈ আহে। অৱশেষত গুৱাহাটীত স্থায়ীভাৱে থাকিবলৈ লোৱা ভাতৃয়ে হয় জ্ঞানদেৱ মোহন পুৰণা ঘৰ দিচাংপানীত তেওঁক প্ৰাৰ্থী দিছে। তেওঁৰ প্ৰতি মোৰ শুভেচ্ছা আছে।